হাই এভৰিৱান আজি মানে কাৰ এনেকুৱা মানে কনফিউজত পৰি গৈছে মানে কি আজি সঁচাকৈ জন্মাষ্টমী নেকি মানে সেইটো মানে এতিয়ালৈকে মোৰ মানে মনটো খেলি মেলি লাগি আছে। কথাটো হ'ল স্কুলবিলাকতো দেখোন পাতিছে আৰু ফেচবুকতো দেখোন বহুতে জন্মাষ্টমী যিহেতু মানে শ্বেয়াৰ কৰিছে, ফটো হওক যি কি নহওক আৰু মানে কি আৰু ইউটিউবতো মই খুচৰিলোগৈ আৰু ঘৰলৈ ফোন কৰিছোঁ, বালৈ ফোন কৰিছোঁ, মানে চব খেলি মেলি কি হৈছে। যিহেতু আমি মানুহ আৰু পাতোঁ জন্মাষ্টমী, এতিয়া খেলি মেলি হৈ গৈছে নহয়। এইবাৰ কি বছৰেকত দুবাৰ জন্মাষ্টমী মানে পৰিছে নেকি? আৰু এইখন আমাৰ নামঘৰৰ পৰা মানে এখন লিষ্ট দিয়ে, মানে ভাদ মাহৰ শৰাই এনেকৈ কিবা কিবি কাৰণে এখন লিষ্ট ওলায় মানে দেই আমাৰ নামঘৰৰ পৰা। তাৰপৰা 14 ছেপ্টেম্বৰ 28 ভাদ বুলি আছে তাত। তাৰপিছতে এতিয়া মানে ৰাতিপুৱাৰ পৰা আমাৰ খেলি মেলি আৰু মানে সঁচাকৈ নাই কি হ'ল মানে ইটোৱে সিটোক চোৱাচোন চোৱা ওলোৱা এনেকুৱা মানে আজিৰ দিনটোত কাৰ এনেকুৱা হৈছে মানে এইবাৰহে মই এনেকুৱা মানে আজি জন্মাষ্টমীটো কাৰ হয়। আকৌ আধাখিনি মানে মানুহে পাতিছে আৰু আমাৰ ফালে কোনেও গমেই নাপায় আজি যে জন্মাষ্টমী। আৰু তেনেকৈ কোনে পাতিছে আজি জন্মাষ্টমীটো কি হয় মানে আজি কি তিথি মিলিছে নেকি জন্মাষ্টমীটো, তেনেকুৱা মানে কনফিউজ